guys, welcome to our channel কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আমাৰো ভাল লাহে লাহেকে গৈ পেলাই নতুন বৰ্ষ আহিবৰ হৈছে খুব সোনকালে এই বছৰটো পাৰ হৈ গল চকুৰ পছাতে পাৰ হৈ গল নিচিনা লাগিছে নহয় নে আৰু আজি মই ব্লগটা ষ্টাৰ্ট কৰিছো একচুয়ালি আজি যাবলৈ ওলাইছো ৰেডি হৈ আছো ধৰিব পাৰিছে এফালে যাবলৈ ওলাইছো এফালে মানে কি জিতুল আপোনালোকে মোৰ ভিডিঅ'ত চাগে আগতে দেখিছে ভাইটি এজন তাৰ মানে আজি নতুনকে এখন কি বুলি কয় দোকান জিতু ইলেক্ট্ৰনিক্স দোকানখন আজিৰ পৰা মানে ষ্টাৰ্ট কৰিব ওপেনিং আছে আজি আৰু তালৈকে নিমন্ত্ৰণ বহু দিনতে কৰি থৈছিলে তাৰ পিছতে আজি আকৌ যোৱাটো মই সম্ভৱ নহব বুলি ভাবিছিলো কাৰণ মানে তেও নাই স্কুললে গল আৰু এইকেদিন পুৰা বিজি হৈ আছে সোণালী জয়ন্তী পালেহি আৰু কালি কেটা বাজিছে কো আহোতে 4টা বাজিছে ৰাতিপুৱাই হলগে মানে আৰু সব মানে গুটে কিজন টিচাৰে আছিল আৰু প্ৰেছত আছিল অলপ স্মৃতি গ্ৰন্থৰ কাম চলি আছিল এখিনি হেতু কাৰণে মানে আহোতে 4টা বাজিলে মোৰো টোপনি খতি নিচিনা হল কাৰণ আহিলে মানে ঠাণ্ডাৰ দিন কোলি চলি পৰে আৰু অকনমান চিন্তাও লাগি থাকে ঘৰলে আহি নোপোৱালৈকে এইকাৰণে বাৰে প্ৰতি হার পাই থকা নিচিনা হৈ আছে আৰু যি কি নহক হে আৰু স্কুললে ওলাই মেলি গল যাবতো লাগিবই আৰু লৰা ছোৱালীগিটাকো পঠিয়ালো এতিয়া মই যাও তালে বৰহাটত আছে একচুয়ালি তাৰ দোকানখন চাৰিয়ালিত এখন দোকান আছে আৰু নতুনকে বৰহাটত এখন খুলিছে আৰু তাৰ আৰু উন্নতি হওক তাকে কামনা কৰিছো ভিডিঅ'টোৰ জৰিয়তে আৰু তাৰ বহুত দিনা সপোন এটা আসলতে পূৰ হ'বলৈ গৈ আছে ধুনীয়াকে দোকানখন মানে বনাই মেলি ফটোবোৰ দেখি আছো আৰু তাৰ পিছতে আজি তাকে ওপেনিং আছে আৰু কোনোবা আহিব আৰু মানুহ দেখিব আপোনালোকে ভিডিঅ' এটা বনাম ব্লগ এটা বনাম তাৰ পিছতে যাম আৰু এতিয়া ওলাই মেলি আছো যোৱাটো নহব বুলি ভাবিছিলো মানে মই কিহত যাম যাবলে তেও থাকিলে যাবলে সুবিধা হয় কিন্তু হেকাৰণে যোৱা নহব বুলি ভাবিছিলো খালি জিতুলে গলে গাড়ীখন পঠিয়াই দিম বুলি কাৰোবাক দি পিনে তো হে আৰু হি যেতিয়া নিবলে আহিম বুলি কৈছে হেতু কাৰণে ওলাই মেলি ৰেডি হৈছো আকৌ তাৰ পৰা মই আকৌ তাইক আনিবলে যাব লাগিব হাপে খাটিলে হে আৰু পুৰা বিজি মানে ৰুটিন আৰু কাম সাম কৰি আজৰি ওলাই মেলিও আজৰি হে আৰু বলকচোন ষ্টাৰ্ট কৰো আজিৰ ভিডিঅ'টো চাব শেষলৈকে আৰু তাৰ দোকানখনো দেখুৱাম খুব ধুনীয়াকে ৰেডি কৰিছে আহিব ওচৰ পাজৰ সকলো ৰাইজ বলক তেতিয়াহলে গৈ আছো বৰহাট অভিমুখে আৰু এইফালে গলে যে সবফালে মানে বাগান চাহৰ বাগান একেবাৰে পৰিবেশটো সেউজীয়া নিচিনা আৰু সৰুতে যিহেতু এনেকুৱা পৰিবেশতে ডাঙৰ হোৱা গতিকে মানে কিবা এটা ভাল লাগে আৰু সেইকাৰণে ভিডিঅ' কৰি ৰাখিলো এইফালে আহিলে মানে আগৰ স্মৃতিবোৰে এবাৰ হলেও মনলৈ আহে আৰু আমাৰ বৰহাটত এটা সুন্দৰ দোকানখনৰ আজি কৰিব বিচাৰিছো সকলোৰে যাতে আশীৰ্বাদ আৰু সহায়েৰে এই দোকানখনৰ উন্নতি কামনা কৰিছো এইখন জিতু ইলেক্ট্ৰিকেলছ বৰহাটত আছে বৰহাট জাতীয় বিদ্যালয়ৰ একেবাৰে ওচৰতে আপোনালোক আহিব ওচৰ পাজৰৰ সকলো ঠিকনাটো কৈ দিছো আৰু আজিৰ পৰা দোকান ষ্টাৰ্ট ফল সিলিংৰ কাম কৰে খুব ধুনীয়া কাম কৰে আপোনালোকে কামবোৰ আহিলে মানে যোগাযোগ কৰিলে গম পাবই আৰু লগতে ইলেক্ট্ৰনিক্সৰ সকলোবোৰ বস্তু পোৱা যায় খুব ধুনীয়াকে সজাই লৈছে নতুন বস্তু ষ্টক কৰিছে আহিব নতুন বছৰত সকলোৱে পুৰা মানুহ এফালে আহিলে মানে বিজি হৈ আছে এফালে মালিক এয়া দোকানৰ দেই জিতুল গগৈ আৰু এফালে মম বিচাৰি আহিছো আপোনালোকে কম দামত আৰু ইয়াৰ বহুত দিনৰ সপোন হয় নাই আমাৰ আগত কৈ থাকে এনেকে ধুনীয়াকে মহাবাসী মম বিচাৰি অহা বহুত দিনৰ সপোন ধুনীয়াকে দোকানখন বনাই আছে আৰু শুভেচ্ছা থাকিলে দেই জিতু এফালে আমাৰ মালিকনী আজি পৰা মানুহ আছে খাদ্য অনুসাৰে যিমানখিনি পাৰোঁ যিটো খুৱাই গৈছে ওচৰতে তাৰপাছত তাৰ এই উদ্যমটো দেখি আচলতে ভাল লাগে
সেইটো কাৰণে আচলতে মই এনেকুৱা অনুষ্ঠানবোৰ হলে ভালো সুবিধাও হয় ৰাইজৰ ন তাকে দোকানৰ নামত কেলেণ্ডাৰ 2024 নতুন বছৰত সকলোকে নিমন্ত্ৰণ জনাইছে দেই এই দোকানখনৰ ডেকৰেশ্যনৰ পৰা আদি কৰি গোটেই কামখিনি ৰাতিয়ে কষ্ট কৰি ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিছে যদি থকাৰ কাৰণে সম্ভৱ হৈছে মানে ক্ৰেডিট বস্তু ৰাইজ আহিব আৰু এফালে আমাৰ আৰু এজন বিখ্যাত ইউটিউবাৰ আহিলে সকলোকে হহুৱাই থকা ভাল লাগিছে নে আহি পিনে ভাল লাগিছে ইয়াৰ আগত আহিছিলে নে বৰহাটলৈ বহুত আহিছো মই বহুত কেইবাদিনো আহিছো মানে বেলেগ বেলেগ কামত আজি দাদা ইলেক্ট্ৰিকেল দোকান লৈছো মোৰ ভিডিঅ' চিডিঅ' বনাম আৰু এতিয়া ঠিকে আছে বাহিৰতো যাবলৈ ওলালোৱে লগ পাই গলো লগ নাপাই বহুত দেৰিকে আহিছে আকৌ সেয়া দেখালো অকণ 12টা বাজি গ'ল তাকে বাকী ভালে আছে বাকী ভালে কাম চামো চলি আছে আৰু আপোনাৰ ভাল ভালে অলপ অলপকে চলে তথাপি আকৌ সুধিম তাকে আজি অকণমান নৰ্মেল ভিডিঅ'টো চাওক দেই বুলিয়াই দেখিছে আৰু বহুত কষ্ট কৰি পেলাই এখন ব্যৱস্থা কৰি দিছে তেখেতৰ মোৰ ফালে অকণমান সন্মান লগতে আনন্দ আহিছে আমাৰ ক্ষীৰোদ আহিছে বহুত কষ্ট কৰি পেলাই দোকানখন খুলিছে আহক আপোনালোকে খুব কম দামত আমাৰ ঘৰৰ যিবিলাক বায়ু সামগ্ৰী আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম বাকী আৰু আমি কৈ আছো লাহেকে মই অকণমান মন ৰাখিছো পাইছেনে বাৰু বতৰৰ ফল বতৰত খাব লাগে চকলা টেঙা অকলে নেখাবা নেকি চকলা টেঙাটি অকলৈ নাখা এনেকে গাব লাগে চিধাই টেঙা কাটিবলৈ লগাই দিছে পাইছোহি আহি পেলাই সোমবাৰে বজাৰৰ পৰা আনিলো লগত আচলতে খাবলৈ টাইমে পোৱা নাই এইকেইদিন এইফালে ইফালে কামত ব্যস্ত হৈ থকা হৈছে আজিহে এতিয়া ৰ'দটো থাকোতে খাই লওঁ বোলো নহলে শুকাই গৈছে কি টেঙা ল'ৰা ছোৱালীকেইটাৰ খাবলৈ মন কৰি আছে আৰু সোৱাদটো যিজনে পোৱা টেঙা নাই ইমান ভাল পায় সেইজন নাথাকেতো খাবলৈ ভাল নালাগিব মিঠা কমলা সৰু সৰু যদিও এইটো চকলা কোনে কোনে চকলা টেঙা খাই ভাল পায় আমাৰ শ্ৰীমতীক জনাই থব মই ইমান ভাল নাপাওঁ কেতিয়াবা মাতিব চাগে আপোনালোক খাবলৈ লগতে মিক্স কৰিলে বেয়া হ'ব ভাল লাগে ভাল নহ'ব তুমি বেলেগ বেলেগকে দিম ন একো নাই হয় জানো মানে চকলাৰ সোৱাদটো বেলেগ যে তাত নিমখ জলকীয়া দি খাব ইয়াতো আপুনি খাই পাইছে নাপায় কলা নিমখ দি পেলাই খাই খুব ভাল লাগে হয় নেকি মই এইকেইদিন এনেকে খাইছিলো টুকুৰা টুকুৰি কাটি লৈ পেলাই কলা নিমখ দি খাই কমলা টেঙা খুব ভাল লাগে দেখিছে মানুহৰ জ্যোতি মোৰ হাত পুৰিব আৰু এতিয়া হাত পুৰে নেকি জলকীয়া হাত নুপুৰিব নিব হাত নুপুৰে দে এনেকে যদি ভাঙি দিও পুৰিব এই ওপৰত লাগিছে নখৰ একদম ওপৰত লাগিলেহে পুৰে খাই দিওঁ লাগিছে দেখিছে ৰাইজ আমাৰ ল'ৰাৰ খাই দিও লাগিছে আহক কোনে কোনে টেঙা খায় কেনেকে আহিম ওলাই আহিম নেকি কেনেকে আহিব এতিয়া হয়তো আকৌ ঠিকেই কৈছে ৰণে কেনেকে আহিব এতিয়া ওলাই আহিলে হ'ব অকে আমাৰ টেঙা ৰেডি ঘৰ আহি পালোহি অলপ সময় হ'ল ঘৰ আহি পোৱা আৰু আহি পেলাই চিধাই মুখ হাত ধুই টেঙা কাটিলো টেঙা খালো তাৰপিছতে কি কৰিলো ভাত বনাই আছো হ'ল আৰু বনাই খোৱা নাই ফুলকবি গাজৰ মটৰ আলু সেনেকে কৰি পেলাই চব্জি বনাইছো আৰু দালি বনোৱা আছে অথনিৰে ভাত বনালো তাৰপিছতে মায়ে অকণমান কচু শাকৰ জোল দিছিলে সেয়া আৰু খাম আৰু তাৰপিছতে এতিয়া 3টা বাজিলে সময়টো ঠাণ্ডা দিন অহাৰ লগে লগে ইমান ছুটি হৈ যায় দিনটো মানে পুতুককে আন্ধাৰে হৈ যায় আৰু ইফালে কাপোৰ আছে ৰ'দত কাপোৰখিনি আনি লওঁগৈ নহ'লে পুতুককে কুঁৱলী পৰি পেলাই কাপোৰখিনি আকৌ সেমেকিয়ে যায় এখন বন্ধ কৰি থৈ দিওঁ মানে বৰ গধুৰ এখন
নহ'লে ছাগলী তাগলী কেনেবাকৈ এতিয়া মানে মানুহে খুলি দিয়ে যে নিজৰ ঘৰতো নাই বাৰু এতিয়া ধান চান দাই শেষ হ'ল গতিকে মানুহে খুলি দিয়ে ছাগলী সেইটো কাৰণে মানে এইখন বন্ধ কৰি দিবলগীয়া হয় জেওৰা দি আছে পিছফালে সেইখিনি দি কমপ্লিট হ'লে চিন্তা নাই আৰু নহ'লে সেইফালেদি পথাৰৰ ফালেদি সোমাই দিয়ে যে আৰু কাপোৰখিনি লৈ যাওঁ ৰ'দৰ পৰা ভাল লাগিলে আজি তাত গৈ পেলাই মানুহ বহুত হৈছিলে আৰু আহিবলৈ আছেই বহুত মানুহ মাতিছিলে প্ৰায় 500 মানে মানুহ মাতিছে আৰু কিবা এটা অনুষ্ঠান আৰম্ভ কৰাৰ আগত পিছে মানুহ চানুহবোৰ মানে মাতিলে অলপ ভালো চবেই চিনাকিও হয় আহিবলৈ সুবিধা হয় দোকানলৈ সেয়া চাই থাককচোন আৰু কি পাৰোঁ দেখুৱাম বাৰু আৰু ইফালে আমাৰ লফা শাক পিঁয়াজ পাত ডাঙৰ হৈছে আৰু পিঁয়াজ পাতটো বইল চিকেনৰ লগত খাবলৈ ভাল লাগে বইল চিকেন বইল ফিছৰ লগত বিশেষ আৰু বেলেগনো কি খাম চালাড কৰি খাব পাৰি বেলেগকৈ খাবলৈতো পিঁয়াজ পাত ভাল নালাগে বাৰু তো মই এইখিনি কাপোৰ চাপোৰ লৈ যাওঁ চাই থাকক আপোনাক গধূলি সময়ত চব ভাগে ভাগে মই গ'লোঁ মাহঁতৰ ঘৰলৈ কাম এটা আছিলে দোকানলৈও গ'লোঁ মানুহজন গ'ল নিজৰ কামত ল'ৰা ছোৱালীকেইটা ঘৰত সেয়াই আৰু অকণমান সময়ৰ কাৰণে গ'লোঁ আধা ঘণ্টামানৰ কাৰণে মাহঁতৰ ঘৰলৈ আৰু আহি পেলাই এয়া চাহ বনাই আছোঁ আদা দিয়া সন্ধিয়াৰ চাহকাপ আকৌ খাবলৈ লৈছোঁ ধুনীয়াকৈ আদা দি পেলাই লাল চাহ একাপ আৰু এয়া সিহঁতৰ গাখীৰত একো নাই দিয়া হৰলিক্স নাই এইটো খালী গাখীৰ চেনি দি পেলাই আৰু এয়া 3খন অকণমানি ৰুটি আচলতে ৰুটি মানে বনালোঁ কেলে অথনি আটা সানি থোৱা অকণমান আছিলে এনেই নষ্ট হোৱাতকৈ ভাবিলোঁ বনাই পেলাওঁ চাহৰ লগত খাবলৈকে হ'ব তাৰপৰা ৰনে পঢ়ি আছিলে মাজতে এয়া চাহ খাবলৈ বুলি উঠি আহিছে গাখীৰ খাবলৈ তাৰপৰা জিলমিলে পঢ়ি আছে এতিয়া আমি ধুনীয়াকৈ চাহকাপ খাই লওঁ তাৰপৰা দেউতা ক'ত গ'ল কৈ দিয়া দেউতা আকৌ কামত গ'ল ন আজিও অলপ দেৰি হ'ব আৰু আমিকেইটাই আছোঁ আৰু এইকেইদিন কেইবাদিনো ধৰি আমিকেইটাই অকলে অকলে ন চাহকাপ ধুনীয়াকৈ খাই লওঁ ঠাণ্ডা হৈ যাব নহ'লে জিলমিলেটো কি বনাইছা এই চাই এইটো ৰুটিটো কামুৰি কামুৰি পেলাই মানুহৰ মুখ বনাইছে চাহ খাবলৈ লৈছোঁ আৰু আজি দোকানলৈ গৈছিলোঁ দোকানৰ পৰা আনিলোঁ এয়া মুড়ি লাডু মাইহঁতি খাই পেলাই ভাল পায় সেইকাৰণে 2 পেকেট আনিলোঁ আৰু জিলমিলে ভাল নাপায় নি ৰন্দাই ভাল পায় হে নে আৰু বিশেষকৈ ওচৰৰ দোকান আৰু ইমান বিশেষকৈ বিস্কুট চিস্কুট নাছিলে কাটা বিস্কুটকে 2 পেকেট আৰু এইটো এনেকৈ আৰু কিবা কিবি তাৰপিছতে আৰু মোৰ এটা একদম ফেভাৰিট বস্তু এই বস্তুটো আৰু থাকিবই দোকানলৈ গ'লে ইলাচি খাই ইমানেই ভাল লাগে মানে কেইবা পেকেটো আনিলেও পটাপট শেষেই হৈ যায় বেছি দিন নাযায় খোৱাটো বৰ ভাল নহয় বাৰু বেছিকৈ জানো মাহঁতেও মানা কৰে খাবলৈ চবেই মানা কৰে খালি মানে ইমানেই ভাল লাগে মই মানে খায়ে থাকোঁ খালে মানে ইলাচি খায়ে থাকিবলৈ মন যায় তো সেয়াই আৰু কি কৰিম আৰু তো চাহ তাহ খাই লওঁ আৰু তাৰপিছতে নিজৰ কামত লাগি যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ৰাতিৰ ভাত সাজো লাহেকৈ বনাব লাগিব আৰু 6:30 বাজি গ'ল পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব মুখৰ পৰা আঁতৰোৱা দেই এইটো বাই বাই